এই যে সৰু সজাই ষ্টেডিয়ামত জুবিন দাক শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে যে ৰাখিছিলে, তেওঁক শ্ৰদ্ধাঞ্জলি অকল কি VIP বিলাকে দিব পাৰে নেকি, বা VIP বিলাকে দিয়াৰ কাৰণে ৰাখিছিলে নেকি? কাৰণ সাধাৰণ মানুহ বেছিভাগে তেওঁক দেখাই নাপালে। 14 ঘণ্টা 15 ঘণ্টালৈকে তেওঁলোকে ৰখিছে, কান্দি কান্দি কিনে ঘূৰি আহিছে ঘৰত, কিন্তু তেওঁক দেখা নাপালে, তেওঁৰ ওচৰত যাব নোৱাৰিলে। একদমে ফাল্টু মেনেজমেণ্ট, মানে কোনফালেৰে যাব লাগিব তেওঁক মানে একো চিষ্টেমে নাই। বহুত মানুহ মানে এনে যোৱা নিচিনা হৈছে জুবিন দাক দেখা নাপালে। তাতকৈ মোবাইলতো বহি চাই থাকিব পাৰিলে হয়, ঘৰত টিভিত চাই থাকিব পাৰিলে হয়। এতিয়া সাধাৰণ মানুহ এজন, ইভেন বহুত মানুহ বেলেগ জেগাৰ পৰাও আহিছে, অসমৰ বেলেগ বেলেগ জেগাৰ পৰাও আহিছে, গুৱাহাটীত থকাকেইটাৰ কথাটো মই ক'ব নাযাওঁ, তেওঁলোকেও জুবিন দাক এবাৰ দেখা নাপালে। গোটেই ৰাতিটো তাতে থাকি দিছে, তাৰপিছতো তেওঁলোকে জুবিন দাক দেখা নাপালে ওচৰৰ পৰা। গতিকে এইখিনি সময়তো যদি তেওঁলোকৰ লগত এনেকুৱা হৈছে, যোনে জুবিন দাক ইমান ভাল পায়, এবাৰ মুখখন চাবৰ কাৰণে গৈছিলে, সেইটো মই ভাবোঁ বহুত বেছি বেয়া হৈছে। এতিয়াতো তেওঁক সৰু সজাইৰ পৰা লৈ যোৱা হৈছে সোণাপুৰৰ ফালে। আজিতো গোটেই